তো সেই গাইছ আকৌ এটা নতুন ভিডিঅ' মানে সকলোকে স্বাগতম জনাইছোঁ তো গাইছ তো আৰু কেইটামান বহুত দিন মানে অলপমান বিজি আছিলোঁ আৰু এতিয়া বহুত দিনৰ পিছত অলপমান লং ভিডিঅ' এটা আনিলোঁ আৰু টাইটেল আৰু থাম্বনেইল চাই আপোনালোকে গমেই পাইছে হ'ব তো আজি কিহৰ ভিডিঅ' হ'বলৈ গৈ আছে তো আজি দজান থানৰ মানে ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু কি ডেক'ৰেশ্যন হৈ আছে তাকে অলপমান দেখুৱাম বুলি ভাবিছোঁ আৰু আজি আমাৰ লগত আছে এইফালে পিতৰাজ ভাই আৰু এইফালে ধন্ময় হাই কৈ দে তো গৈ আছোঁ এতিয়া আৰু এতিয়া আহি পালোঁ বাইদাত আৰু ইফালে স্কুটি একটা আৰু বাইক এটা লৈ আহিছোঁ তো তিনিটাই গৈ আছোঁ তো দেখা পাব কি ডেক'ৰেশ্যনৰ কাম চলি আছে তাকে অলপমান আজি দেখুৱাম মানে তো বলক তো গাইজ ফাইনেলি আহি পালোঁ আৰু এইফালে চাব পাৰে মেইন গেটখন শ্ৰী শ্ৰী ঋষি আশ্ৰিত দদান থান আৰু আহি পালোঁ মেইন গেট আৰু মানে গাইজ ওপৰত যাই অলপমান মানে দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু এইফালে চাব পাৰে গেটত তালা মৰা আছে তো চাগে ওপৰত যাই কিনে আপোনালোকক সেনেকুৱা ভিডিঅ' বনাই মানে দেখুৱাব নোৱাৰিম আৰু তলত চাব পাৰে এইফালে পোষ্টাৰ দি থোৱা হৈছে ইয়াত চাব পাৰে কেই তাৰিখ হৈছে মানে ফেব্ৰুৱাৰী মাহৰ 24, 25 আৰু 26 তাৰিখে তো আহিব আপোনালোকেও তো লগ পাম এতিয়া ওপৰতো যাব নোৱাৰিম আৰু বাকী সেইফালে কি হৈ আছে তো আপোনালোকক সেইটোৱে অকণমান দেখুৱাম সিহঁতৰ আহিয়ে ফটোশ্বুট আৰম্ভ আৰু এইফালে চাব পাৰে বীৰ দদান ৰজা এইয়া আৰু ইফালে হৈ আছে ষ্টেজৰ কামকেইটা আৰু প্ৰায় বেছিদিন নাই আৰু যিহেতু আৰু সেইকাৰণে ষ্টেজৰ কাম আৰু এইফালে এইটো ইয়াতে মানে মানুহখিনি বহিব আৰু ষ্টেজটো সেইফালে এইটো দেখা পাইছে আপোনালোকে তো বেছিদিন নাই আৰু তো হ'বই আৰু তো আজি হৈছে ফেব্ৰুৱাৰীৰ 14 তাৰিখ তো আৰু বেছিদিন নাই ক'ব গ'লে কেইদিন আছে আজি 14 তাৰিখ আছে মোটামুটি এক সপ্তাহ 2 সপ্তাহমান আছে তো আহিব আপোনালোকে লগ পাম আৰু এইফালে দেখা পাইছে কেইটামান এইফালেহে মেইন বস্তুকেইটা আছে তো দেখুৱাই আছোঁ আৰু গাইছ এই চাইডে সেয়া চাব পাৰে বাঁহ লাইনকৈ কাটি দিয়া হৈছে তো এই চাইডে আছে প্ৰদৰ্শনী তো যোনে আগতে আহিছে তো চাইছে তো সিহঁতেতো গমেই পায় প্ৰদৰ্শনী ইফালে হয় বুলি এই চাইডে তো এয়া চাব পাৰে লাইনকৈ বাঁহটো মানে কাটি দিয়া হৈছে তো এতিয়া মানে কমপ্লিট হোৱা নাই আনকমপ্লিট হৈ আছে আৰু কমপ্লিট হ'লে সকলোকে দেখাই পাব যিহেতু তো আৰু এইফালে যাওঁ এতিয়া তো আৰু এতিয়া আহি পালোঁ মীনা বজাৰ মানে যোনফালে মীনা বজাৰৰ মেলা হয় সেই চাইডে আহি পালোঁ আৰু ইয়াত চাবলৈ চক্ৰ বিহুৰ নিচিনা মানে একেবাৰে গল্লা কৰি ৰাউণ্ড কৰি এইটো মানে একেবাৰে এইফালে একবাৰ ঠিলে মানে এনেকৈ ঠিলে গোল ঘুমাই থাকে আৰু এইটো মীনা বজাৰ হ'ব চাগে এইটো ডাঙৰ কৰি যিটো বনাই আছে এইটো মীনা বজাৰ হ'ব চাগে আৰু এইটো নতুনকৈ আহিছে চাগে কি এইটো বা ন ট্ৰেইন হয় নেকি নতুনকৈ আহিছে এইটো ইয়াৰে হ'ব এইটো তো বহুতকেইটা আছে তো যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনালোকে দেখাই পাব আৰু এই চাইডে কিবা আছে ৰস দেখুৱাই আছোঁ আৰু এইফালে এটা আছে সেইটো মানে এনেকুৱা ৰাউণ্ড ঘূৰি একে ওপৰত উঠাই লৈ যায় মানে এইটো বস্তু এটা তো এইফালে চবৰে বনাই আছে সেইটো আনকমপ্লিট হৈ আছে আৰু এইফালে খুৰাহঁতে বুঢ়াকৈ বনাই থৈ দি আছে আৰু এইফালে হ'ব ট্ৰেইন চাগে এইটো ট্ৰেইন হ'ব লাগে ন আৰু এইফালে ডাঙৰ মেচিন চাব পাৰে যিহেতু ডাঙৰ চব বস্তুকেইটাই ডাঙৰ মেচিন লাগে চব চলাব কাৰণে তো আৰু এইফালে মানে কণ্ঠশিল্পীৰ পোষ্টাৰকেইটা দি থোৱা হৈছে এইটো কণ্ঠশিল্পী মানে এইগিলা ইয়াতে নহয় চাগে আৰু এইফালে জোকাৰ কেইটামান আছে এইফালে মহাত্মা গান্ধীও আছে সেইটো মহাত্মা গান্ধী প্ৰদৰ্শনী দেখুৱাব আপোনালোকে প্ৰদৰ্শনী দেখাই পাব না কি বিদ্ৰাজ ভাই এইটো ৰংচিনী দৰাই ডান্স গ্ৰুপ বোলে তো আহিব আপোনালোকে দেখা পাব তো আৰু গাইছ ভিডিঅ' এইখিনি আছিল আৰু বেছি বস্তু অনা নাই আছে 4টামান আছে তো যিখিনি আছে সেইখিনি আপোনালোকক যিখিনি আৰু কৰা হৈছে কাম কি চলি আছে সেইখিনিতো দেখুৱালোঁ আৰু গাইছ এটা কথা আৰু দদান মেলা পোনপ্ৰথমে ক'ত হয় সেইটো যদি আপোনালোকে জানিব বিচাৰে তো এই ভিডিঅ'ত মানে কমেণ্ট কৰি দি দিব মই ভিডিঅ'টো আপোনালোকক নিশ্চয় আনি দিম মানে তো কমেণ্ট কৰক তো আহি যাব ভিডিঅ' মই বনাই দিম ভিডিঅ' ক'ত হৈছিল মানে দদান মেলা ফাৰ্ষ্ট তো আহি যাব কমেণ্ট কৰক আজিৰ ভিডিঅ' এইখিনি আছিল যদি চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে বাই বাই বল